ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 15 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ডিচেম্বৰ মাহৰ 2 তাৰিখ মঙলবাৰ। আজি তিথি হৈছে শুক্লা দ্বাদশী তিথি আৰু শুক্লা দ্বাদশী তিথি থাকিব আজি দুপৰীয়া 12:06 পৰ্যন্ত। তাৰপিছত শুক্লা ত্ৰয়োদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ আৰু অশ্বিনী নক্ষত্ৰ থাকিব আজি বিয়লি 6:16 পৰ্যন্ত। তাৰপিছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি দ্বিপদ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:39 পৰা 7:21 পৰ্যন্ত, আকৌ 10:51 পৰা 12:03 পৰ্যন্ত, আকৌ 2:39 পৰা 3:27 পৰ্যন্ত, আকৌ 4:15 পৰা 5:03 পৰ্যন্ত, আকৌ 5:57 পৰা 6:40 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:57 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:26। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ সন্মান আত্মবিশ্বাসবোৰ স্পষ্ট হ'ব। পৰিয়ালৰ ভিতৰত আপোনাৰ মতামতক আজি মূল্য দিয়া হ'ব আৰু কামবোৰো আপোনাৰ সম্পূৰ্ণ কৰি আপুনি আজি উৎসাহী অনুভৱ কৰিব। ঘৰুৱা নতুন ব্যৱস্থা বা সৃষ্টিশীল পৰিৱৰ্তনে গৃহিণীসকলৰ পৰিৱেশটো লঘু কৰি তুলিব। কোনো আত্মীয়ৰ সহায়ত আপোনাৰ যিবোৰ স্থবিৰ হৈ পৰা কাম আছিলে সেইবোৰে আজি আগবঢ়াই নিবলৈ আপুনি সক্ষম হ'ব। বিশেষকৈ সৰু সৰু লাভৰ ৰূপত আজি আৰ্থিক উন্নতিৰ লক্ষণ দেখা গৈছে। আপুনি আপোনাৰ ওচৰ চুবুৰীয়াৰ পৰা সমৰ্থন লাভ কৰি আপুনি আজি আনন্দিত হ'ব আৰু তেওঁলোকৰ সৈতে সম্পৰ্ক আপোনাৰ ভাল হ'ব। আপোনাৰ আচৰণ আজি ভদ্ৰ হ'ব, যিয়ে প্ৰতিটো পৰিস্থিতিত ভাৰসাম্য ৰক্ষা কৰাত আপোনাক সহায়ো কৰিব। আজি এটা গুৰুত্বপূৰ্ণ প্ৰকল্প সম্পূৰ্ণ কৰিলে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান আহিব আৰু লগতে কাৰ্যালয় পৰিচালনা, সংবাদ মাধ্যম, শিক্ষা সেৱা আৰু দলীয় কামৰ সৈতে জড়িত যিসকল আছে তেওঁলোকৰ বাবে উৎকৃষ্ট অগ্ৰগতি আজি লাভ কৰাৰ সময় হ'ব। সহকৰ্মীসকলে আপোনাৰ নেতৃত্বৰ ক্ষমতাক স্বীকাৰ কৰিব। আপোনাৰ উচ্চ বিষয়াই হয়তো আজি আপোনাৰ পৰিকল্পনাৰো শলাগ ল'ব। চাকৰি সলনি কৰিব বিচৰাসকলে আজি ইতিবাচক ফলাফলো দেখিব। সম্পৰ্কত আপোনালোকে উষ্ণতা আৰু বিশ্বাস দেখা পাব। অংশীদাৰসকলে আপোনাৰ প্ৰচেষ্টা অনুভৱ কৰিব। অবিবাহিতসকলে হয়তো এজন আকৰ্ষণীয় ব্যক্তিক লগ পাব পাৰে। পৰিয়ালে আপোনাৰ প্ৰেমৰ সম্পৰ্কক সমৰ্থনো কৰিব। সৰলতা আৰু যত্ন লোৱাটোৱে ৰোমাঞ্চকৰ গতি কৰাব আপোনালোকৰ। আৰু সংগীৰ সৈতে আপোনালোকে সদায় সৎ হৈ চলিবলৈ চেষ্টা কৰিব, কাৰণ সংগীৰ দ্বাৰা আপোনালোকে বহু আগুৱাই যাব পাৰিব। আৰু তেওঁলোকৰ লগত যদি কিবা এটা ক্ষেত্ৰত আলোচনা কৰি আগবাঢ়ে তেনেহ'লে আপোনাৰ যিবোৰ ক্ষেত্ৰত বিভ্ৰান্তিয়ে দেখা দিব সেইবোৰত আপুনি ভাল সমাধান লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ লঘু ব্যায়ামে সক্ৰিয় কৰি ৰাখিব, গতিকে লঘু ব্যায়াম কৰিবলৈ যত্ন কৰিব আৰু খাদ্যৰ ভাৰসাম্যতা ৰক্ষা কৰি চলিবলৈ অতি আজি প্ৰয়োজনীয় হ'ব। বিশেষকৈ তেল আৰু চেনি আপোনালোকে সীমিত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ভাল কৰি ৰাখিব পাৰিব। মানসিকভাৱে সুখী আৰু ইতিবাচক অনুভৱ কৰিবলৈ আজি আপুনি দিনটো অলপ স্বাস্থ্যৰ দিশত অলপ সতৰ্ক হ'ব লাগিব। মানসিক চাপ কম কৰিবলৈ হ'লে আপুনি ধ্যান কৰিব। ৰাতিপুৱা সতেজ বতাহ আপুনি যদি লয় তেনেহ'লে আপোনাৰ সতেজতা থাকিব শৰীৰত আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজিৰ দিনত আপোনালোকে ভাৰসাম্য, নমনীয়তা আৰু বুদ্ধিমানৰ সময় হিচাপে আপোনাৰ পৰিগণিত হ'ব। গতিকে ভাল ব্যৱস্থাপনা ৰাখিলে আপোনালোকে অগ্ৰগতি দেখিব। ঘৰুৱা সৰু সৰু কামবোৰে একেলগে আপোনালোকৰ কৰাৰ আজি সম্ভাৱনা থাকিব, কাৰণ সকলোৱে আজি সদস্যসকলে আপোনাক সহায়ো কৰিব, যাৰ বাবে আপোনাৰ দ্ৰুত সিদ্ধান্ত লোৱাৰো আজি প্ৰয়োজন হ'ব। বয়োজ্যেষ্ঠসকলে আজি আপোনাৰ আৱেগিক সহায় বিচাৰিব পাৰে, গতিকে তেওঁলোকক সহায় কৰাটো আপোনালোকৰ সম্পৰ্ক ভাল কৰাৰ দিশত আগবাঢ়িব। গৃহিণীসকলে নিজৰ ঘৰখনত তাৎক্ষণিকভাৱে কিছু পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে, গতিকে পৰিৱৰ্তন কৰিলেও আপোনালোকে নিজৰ ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ যত্ন কৰিব। শান্ত হৈ থাকিব আজি আপোনালোকৰ পাৰিবাৰিক পৰিৱেশ, ইয়াৰ ফলত আপোনালোকে কিছু মানসিক শান্তিও উপলব্ধি কৰিব পাৰিব। আৰ্থিক বিষয়ত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। দুটা পৰিস্থিতিৰ মাজত আপোনালোকে কোনো এটা পৰিস্থিতি আপুনি বাছি ল'ব লাগিব। সেই বাছনিটো আপোনালোকে সকলো সদস্যই মিলিত হৈ কৰিলে আপোনালোকৰ মাজত বিশ্বাস আৰু ধৈৰ্যৰ উত্থান দেখা পাব আৰু আপোনালোকৰ পৰিৱেশবোৰো সহজ হৈ পৰিব। আপুনি হয়তো আজি কৰ্মক্ষেত্ৰত কিছুমান কাম একেলগে মিলিত হৈ কৰিবলৈ চেষ্টা কৰিব লাগিব,
কাৰিকৰী ক্ষেত্ৰখনত থকাসকলে হয়তো শেষ মুহূৰ্তত কোনো প্ৰকল্পত পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে, কিন্তু পৰিৱৰ্তনবোৰ আপোনালোকে সকলোৰে সৈতে সহযোগত কৰিবলৈ চেষ্টা কৰিব। আইনী ক্ষেত্ৰখনত থকাসকলে গোচৰৰ মাজত সমানে মনোযোগ বিভাজন কৰিব লাগিব পাৰে। ফ্ৰিলান্সাৰসকলে দুটা ক্লায়েণ্টৰ মাজৰ পৰা এটা ক্লায়েণ্ট বাছি ল'ব লাগিব, তেতিয়াহে তেওঁলোকৰ অগ্ৰগতি দেখা পাব। নতুন সুযোগৰ উন্মেষ ঘটিব আজি, কিন্তু তৎক্ষণাত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। তৎক্ষণাত সিদ্ধান্ত ল'লে আপোনাৰ কিছু ভুল হোৱাৰো সম্ভাৱনা থাকিব। প্ৰেমৰ ক্ষেত্ৰত যিসকলৰ আছে তেওঁলোকৰ বাবে স্পষ্ট উত্তৰ আজি বিচৰাৰ দিন হ'ব। গতিকে স্পষ্ট পত্ৰ বা স্পষ্ট আপোনালোকে যদি কথা বতৰা পাতে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ভাল পৰিৱেশৰ সৃষ্টি হ'ব। পুৰণি মানসিকতা আৰু নতুন আশাৰ মাজত সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে, গতিকে দিনটো অলপ সাৱধানে চলিবলৈ চেষ্টা কৰিব। বন্ধু এজনৰ পৰামৰ্শই আপোনাৰ আজি আৱেগিক কৰি তুলিব পাৰে, গতিকে তেওঁলোকক অলপ পথ প্ৰদৰ্শন ভালদৰে কৰিব আপুনি। তেতিয়া দেখিব যে আপোনালোকৰ সম্পৰ্কবোৰো সুসংগঠিত হৈ পৰিছে। অবিবাহিত লোকসকলে বিভ্ৰান্তিৰ সন্মুখীন হ'ব পাৰে, গতিকে এনেবোৰ ক্ষেত্ৰত আপোনালোকে প্ৰস্তাৱ দিয়াটো অলপ জটিল হৈ পৰিব পাৰে। আৱেগিকভাৱে আপোনালোকে আজি অলপ উত্তেজিত হোৱা পৰিলক্ষিত হ'ব, গতিকে আৱেগ নিয়ন্ত্ৰণ কৰি চলিবলৈ আজি ভালদৰে চলিবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ সম্পৰ্কত কিছু অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে আজি ভৰিত গধীৰতা অনুভৱ কৰিব পাৰে, গতিকে অলপ চলা ফিৰা আৰু লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব। খাদ্য খোৱা পলম হ'লে আপোনালোকৰ এচিডিটি বৃদ্ধি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ মূৰৰ বিষ আৰু পাচনতন্ত্ৰৰ যন্ত্ৰণা আদি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপোনালোকে খাদ্যভ্যাস সুসংগঠিত কৰিব আৰু সৰু সৰু বিৰতি আপোনালোকে ল'বলৈ যত্ন কৰিব কামৰ মাজতে, নহ'লে আপোনালোকৰ ভাগৰতা অনুভৱ কৰিব পাৰে। মুকলি আকাশৰ তলত আপোনালোকে কিছু সময় কটাবলৈ চেষ্টা কৰক, ইয়াৰ জৰিয়তে আপোনালোকে মানসিক শান্তি পাব। আৰু আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি ঘৰৰ পৰিৱেশ কিছু নিস্তব্ধ হৈ থাকিব। প্ৰত্যেকেই নিজৰ নিজৰ চিন্তাত থাকিব, গতিকে সকলোকে আপোনালোকে ইজনে সিজনক সহায় কৰিবলৈ যত্ন কৰিব। বয়োজ্যেষ্ঠসকলৰ কথা বতৰাত লুকাই থকা কিছুমান ইংগিত আপোনালোকে পাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ দৃষ্টি আকৰ্ষণো হ'ব। গৃহিণীসকলে সৰু সৰু কামত মানসিক চাপ অনুভৱ কৰিব, গতিকে তেওঁলোকক আজি সকলোৱে সহায় কৰাটো আজি ঘৰৰ পৰিৱেশ ভাল কৰি তোলাত সহায় কৰিব। এটা পৰিকল্পনাক লৈ আজি পৰিয়ালৰ মাজত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগভাগ ল'বলৈ চেষ্টা কৰিব, যাতে কোনো কাৰণতে ঘৰৰ পৰিৱেশ বেয়া হৈ নপৰে। আৰু বিত্তীয় সিদ্ধান্তবোৰো আজি বিভ্ৰান্তিকৰ হ'ব পাৰে, গতিকে অলপ সাৱধান হ'ব এইবোৰ ক্ষেত্ৰত। পুৰণি বিষয় এটা হঠাতে আজি সৃষ্টি হ'ব পাৰে পুনৰ, আৰু ইয়াৰ ফলত সন্দেহৰো সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ বিবেক বিবেচনাৰে আজি দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিব পৰিয়ালৰ ক্ষেত্ৰত, আৰু সাৱধানে আগবাঢ়িবলৈ যত্ন কৰিব। নতুন প্ৰকল্প এটাৰ দিশ সম্পৰ্কে আজি বিভ্ৰান্তিৰ ফলত আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰতো আপোনালোকে অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'বলৈ চেষ্টা কৰিব। কাৰিকৰী ক্ষেত্ৰত থকাসকলৰ বাবে সৰু সৰু ভুলৰ বাবে আজি বাধাৰ সৃষ্টি হ'ব পাৰে, গতিকে পৰ্যায়ক্ৰমে আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক, আৰু যিকোনো বাধাৰ ক্ষেত্ৰত আপোনালোকে সংযমতা ৰক্ষা কৰি আগবাঢ়িলে আপোনালোকে সেইবোৰ শুধৰণি কৰিব পাৰিব। চিকিৎসাৰ ক্ষেত্ৰত থকাসকলে এটা গোচৰৰ নিৰ্দিষ্টতা পুনৰ বিবেচনা কৰিব লগা হ'ব পাৰে। শিল্প ক্ষেত্ৰত আপোনাৰ কল্পনা শক্তি গভীৰ হ'ব, কিন্তু আপোনাৰ মনোযোগ বিঘ্নিত হ'বও পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সজাগতাৰে আগবাঢ়িবলৈ চেষ্টা কৰাটো ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগ তীব্ৰ হ'ব, কিন্তু আপোনাৰ অন্তৰ্নিহিত চিন্তা বিভ্ৰান্তিকৰ হৈ থাকিব, গতিকে অলপ যত্ন ল'ব। আপোনাৰ সংগীৰ আচৰণ আজি আপোনালোকে কিছু বিসংগতি দেখিব পাৰে, গতিকে তেওঁলোকক আজি সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিব, কোনো কাৰণতে যাতে উত্তেজিত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। পুৰণি আৱেগিকবোৰ আপোনালোকৰ পুনৰ ঘূৰি আহিব পাৰে, গতিকে আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ আজি চেষ্টা কৰিব। অবিবাহিত ব্যক্তিসকলে বিভ্ৰান্তিকৰ সংকেত পালে আজি তেওঁলোকৰ কথা আগবঢ়াত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে, গতিকে ক্ৰমান্বয়ে আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু পৰিস্থিতি সাপেক্ষে কথাবোৰ ক'বলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছু উদ্বেগ অনুভৱ কৰিব পাৰে, গতিকে আপোনাৰ হৰমন উঠা নমাও হ'ব পাৰে। এই ক্ষেত্ৰত আপোনালোকে সুস্থিৰভাৱে নিজৰ পৰীক্ষা নিৰীক্ষাবোৰ চলাই গ'লে আপোনালোকৰ কিছু সুস্থ অনুভৱ কৰিব পাৰিব, আৰু মানসিক অৱস্থাটো আজি প্ৰভাৱ পৰিব, আৰু ইয়াৰ ফলত আপোনালোকৰ মাইগ্ৰেনৰ সমস্যাও দেখা পাব পাৰে, গতিকে আপুনি মানসিক শান্তি লাভ কৰিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব, আৰু লগতে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব। কোমল উশাহ নিশাহৰ ব্যায়ামে আপোনাক আজি সহায় কৰিব। সন্ধিয়া লঘু খোজকাঢ়িলে আপোনাৰ শৰীৰ সুস্থ অনুভৱো কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি।
কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ ঘৰত লঘু কথা বতৰা এটাই হয়তো পুৰণি বিষয় এটা শান্ত কৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি সকাহ অনুভৱ কৰিব। সন্তানসকলৰ লগত আপোনালোকে নতুন কল্পনাত আজি তেওঁলোকৰ সৈতে কিছু সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। বয়োজ্যেষ্ঠসকলৰ সৈতে তেওঁলোকৰ অভিজ্ঞতাবোৰ আপোনাৰ আজি শক্তিশালী ৰূপত প্ৰকাশ হোৱা দেখা পাব আৰু ইয়াৰ ফলত আপুনি আজি আগবাঢ়ি যাবলৈ কিছু সকাহ অনুভৱ কৰিব। গৃহিণীসকলৰ বাবে আজিৰ পৰিৱেশ আপোনাৰ কিছু ভাল হোৱা পৰিলক্ষিত হৈছে। সৰু সৰু আৰ্থিক সাহায্যও আজি সম্ভাৱনা আছে পৰিয়ালৰ মাজত। পৰিয়ালৰ কোনো সদস্যৰ লগত পুৰণি ভুল বুজাবুজিবোৰ আজি হ'ব পাৰে, গতিকে ভুল বুজাবুজিবোৰ এৰাই চলিবলৈ সদায় যত্ন কৰিব। সৰু অনুষ্ঠান এটাৰ বিষয়ে আলোচনা কৰিলে ঘৰখনত আপোনালোকৰ কিছু উত্তেজনা বৃদ্ধি পাব পাৰে, গতিকে অলপ শান্ত হৈ চলিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ মন ভাল থাকে আৰু দিনটো আপোনালোকে ভাৰসাম্যপূৰ্ণ অনুভৱ কৰিবলৈ সক্ষম হয়। শিল্প ক্ষেত্ৰত থকাসকলে তেওঁলোকৰ সৃষ্টিশীল প্ৰচেষ্টাত সৰু সৰু অগ্ৰগতি অনুভৱ কৰিব আজি। আৰু চিকিৎসাৰ ক্ষেত্ৰত থকা যিসকল আছে তেওঁলোকে আজি নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰি অভিজ্ঞতা লাভ কৰিবলৈও সক্ষম হ'ব। পৰিচালনাত থকাসকলে সমন্বয়ৰ জৰিয়তে তেওঁলোকে নেগেটিভ যিবোৰ ভাৱ আছে সেইবোৰ আঁতৰাবলৈ সক্ষম হ'ব। বাণিজ্যিক খণ্ডত আলোচনাৰ জৰিয়তে আপোনালোকে লাভজনক কিছুমান পৰিস্থিতিৰ উদ্ভৱ কৰিব পাৰিব, যাৰ ফলত আপোনালোকে আজি আনন্দিত অনুভৱ কৰিব। ফ্ৰিলান্সাৰসকলে হঠাতে নতুন সুযোগ বিচাৰি পাব আৰু এই সুযোগে তেওঁলোকক আগবঢ়াই লৈ যোৱাত সহায়ো কৰিব। আপোনাৰ কথাই আজি সভা এখনত প্ৰভাৱ পেলাব আৰু সকলো সদস্য আপোনাৰ প্ৰতি আপ্লুত হ'ব। আপোনাৰ সংগীৰ সৈতে আজি আপোনালোকৰ লুকাই থকা যিবোৰ চিন্তা আছে সেইবোৰ স্পষ্ট কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত সম্পৰ্কবোৰ আৰু অধিক স্বচ্ছ হৈ পৰিব। অবিবাহিতসকলে হয়তো চিনাকি মানুহৰ প্ৰতি এক নৱীকৃত আকৰ্ষণ অনুভৱ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ ক্ষোভৰ অন্ত পৰিব। নিজস্ব বোধ বাঢ়িব আজি আৰু পাৰস্পৰিক বিশ্বাস দৃঢ় হ'ব। সৎ যোগাযোগ আজি সম্পৰ্কৰ কেন্দ্ৰীয় বিষয় হ'ব আৰু এই ক্ষেত্ৰত আপোনালোকে যদি এনেদৰে আগবাঢ়ে তেনেহ'লে আপোনালোকৰ সম্পৰ্কও ঘনিষ্ঠতাপূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ খাদ্য তালিকাত আজি আপোনালোকে কিছুমান সীমিত খাদ্য অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক, যাৰ ফলত আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। ভাগৰ বৃদ্ধি হ'ব পাৰে, গতিকে প্ৰচুৰ পৰিমাণে আপোনালোকে পানী খাব আৰু অলপ জিৰণি ল'বলৈ চেষ্টা কৰিব। মৃদু মানসিক উত্তেজনা আজি থাকিব, গতিকে আপোনালোকে কোমল সংগীত আৰু মনটো শান্ত কৰিবলৈ হ'লে ধ্যান কৰিবলৈ যত্ন কৰিব। ছালৰ ক্ষেত্ৰতো আজি আপোনালোকে একেবাৰে অসাৱধান নহ'ব। প্ৰয়োজন সাপেক্ষে আপোনালোকে চিকিৎসাৰ ব্যৱস্থাও কৰিব যাতে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনালোকৰ আভ্যন্তৰীণ যিবোৰ বোজা আছে সেইবোৰ মুক্ত কৰাৰ আজি দিন হ'ব আৰু নতুন পথ আপোনালোকে আজি বিচাৰি পাব। ঘৰুৱা সমস্যা এটাৰ সমাধানে হয়তো আপোনাৰ মেজাজত কিছু লঘুতা অনুভৱ কৰাব। কিছুমান হয়তো হঠাতে আৱেগিক শিক্ষা লাভ কৰি তেওঁলোকে নিজৰ চিন্তাধাৰা সলনি কৰিবলৈ সক্ষম হ'ব। গৃহিণীসকলৰ বাবে ঘৰখনত নতুন আৰম্ভণিৰ ইংগিত দিয়া হৈছে, গতিকে তেওঁলোকে আজি কিছু সকাহ অনুভৱ কৰিব। পুৰণি বস্তু অভ্যাস বা সম্পৰ্কৰ পৰা নিজকে আঁতৰাই ৰখাটো আজি প্ৰয়োজনীয় হ'ব। আপোনাৰ মনটো অলপতে বিচলিতও হ'ব পাৰে, কিন্তু হঠাতে শান্ত শক্তি এটাই আপোনাক নতুন দিশৰ অনুভূতি দিব। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা আজি নকৰিব, মানসিক চাপ নল'ব। আপোনালোকৰ পৰিয়াল ব্যৱস্থা আজি সুসংগঠিত হোৱাও পৰিলক্ষিত হৈছে। আপোনাৰ কৰ্মক্ষেত্ৰত আজি দলৰ ভিতৰত ভূমিকা সলনি কৰাৰ প্ৰস্তাৱে আজি আপোনালোকৰ সকলোকে সকাহ দিব আৰু এটা পুৰণি প্ৰকল্প বন্ধ কৰাৰ সিদ্ধান্ত আজি আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। চৰকাৰী খণ্ডত আবদ্ধ গোচৰবোৰ নতুন নিয়ম অনুসৰি আগবাঢ়িব। কলা আৰু সংবাদ মাধ্যমৰ ক্ষেত্ৰত থকাসকলে এক নতুন শৈলী গ্ৰহণ কৰাৰ সুযোগো লাভ কৰিব। পৰিচালনাত থকাসকলে গাঁথনিগত পৰিৱৰ্তনৰ পৰিচালনা কৰিব লগা হ'ব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ অভিজ্ঞতা বৃদ্ধি পাব। সহকৰ্মী এজনৰ বিদায়ে আপোনাৰ দায়িত্ব বৃদ্ধি কৰিব আজি আৰু চাকৰি সলনি কৰাৰ ধাৰণাও আজি আপোনাৰ মনলৈ আহিব পাৰে। প্ৰেমৰ সম্পৰ্ক এটা আজি আৱেগিক অধ্যায় শেষ হ'বলৈ ওলাইছে আৰু নতুন আৰম্ভণিৰ সম্ভাৱনা আছে। এটা ভুল বুজাবুজি অৱশেষত সমাধান হ'ব। অবিবাহিত মানুহে পুৰণি মোহ এৰি দিয়াৰ পিছত এক নৱীকৃত আকৰ্ষণ অনুভৱ কৰিব। যোগাযোগৰ ক্ষেত্ৰত সততা বৃদ্ধি পাব। সম্পৰ্কৰ পৰিৱৰ্তন হয়তো যন্ত্ৰণাদায়ক হ'ব পাৰে, কিন্তু ই নৱশক্তিও আনিব। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু উদ্বেগ থাকিব পাৰে, কিন্তু ক্ৰমান্বয়ে কমি যাব, গতিকে কোনো ধৰণৰ ভয় নাখাব। খাদ্যাভ্যাস লঘু কৰি ৰাখক আৰু প্ৰচুৰ পৰিমাণে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। পুৰণি অভ্যাস ভংগ কৰাৰ দিশত আপুনি প্ৰথম পদক্ষেপ লোৱাৰ এই চেষ্টাই আপোনাৰ বাবে ভাল আৰু এইখিনি সময় আপোনাৰ বাবে উপযুক্ত সময়, গতিকে এই সময়খিনি ভালদৰে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3।
এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনালোকৰ আত্মনিৰ্ভৰশীলতা আৰু ব্যক্তিগত সফলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। গৃহকৰ্মীসকলে শৃংখলা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাত আনন্দ পাব। শিশুসকলে আজি পঢ়া শুনা বা সৃষ্টিশীল কামৰ প্ৰতি উৎসাহ প্ৰকাশ পাব তেওঁলোকৰ। আৰু আজি আপোনাৰ পাৰিবাৰিক পৰিৱেশত অলপ সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা থাকিব, কিয়নো পুৰণি মতানৈক্যবোৰ পুনৰ উত্থাপন হোৱাৰ সম্ভাৱনাও আছে। আৰ্থিকভাৱে দিনটো আজি লাভজনক বুলি পৰিলক্ষিত হ'ব আপোনাৰ। সৰু সৰু সমাৱেশ আৰু উদযাপনে ঘৰখনত সুখ বৃদ্ধি কৰিব আপোনাৰ। সংযমতা, অনুশাসন আৰু বুজাবুজিৰে কাম কৰিলে দিনটো আজি আপোনাৰ সুষম আৰু ফলপ্ৰসূ হোৱা পৰিলক্ষিত হ'ব। অভিযান্ত্ৰিক ক্ষেত্ৰত নতুন নতুন প্ৰজেক্টত হাত দিয়াৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব। ফ্ৰীলান্সাৰসকলে হঠাতে নতুন ক্লাইণ্ট বিচাৰি পাব আজি, আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তিও দেখা পাব। ব্যৱসায়ত সৰু সৰু বিনিয়োগ আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। বাণিজ্য আৰু পৰিচালনাত দিনটো পৰ্যালোচনা আৰু উন্নত কৰাৰ বাবে চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে উন্নতি দেখিব আপোনালোকৰ। কলাক্ষেত্ৰত থকাসকলে সৃষ্টিশীল পদক্ষেপৰ জৰিয়তে স্বীকৃতি লাভ কৰিব পাৰে। সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ এই প্ৰচেষ্টাও লক্ষ্য কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনালোকৰ শান্তি আৰু আত্মসন্মানৰ সময় হ'ব। গতিকে আপোনাৰ সংগীৰ সৈতে যোগাযোগ আপুনি সুষম কৰিবলৈ আজি যত্ন কৰক। অবিবাহিতসকলে হয়তো পুৰণি বন্ধুৰ সৈতে আৱেগিক সংযোগ অনুভৱ কৰিব পাৰে। প্ৰেমত আজি আপোনালোকৰ স্থিৰতা আৰু বুজাবুজি বৃদ্ধি পাব। সৰু সৰু কথাবোৰত মনোযোগ দিলে ভুল বুজাবুজিৰ পৰা হাত সাৰিব পাৰিব। আপোনাৰ গাঁঠি আৰু পিঠিত কিছু জঠৰতা অনুভৱ কৰিব পাৰে, গতিকে সুষম খাদ্য গ্ৰহণ কৰক আৰু প্ৰচুৰ পৰিমাণে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। মৃদু মানসিক চাপ আৰু উদ্বেগ থাকিব পাৰে, গতিকে ধ্যান আৰু লঘু যোগাসনৰ আপুনি দ্বাৰা সহায় পাব। আৰু লঘু খোজ কাঢ়িলে আপোনালোকৰ মন আৰু শাৰীৰিক দিশত শান্ত অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনালোকৰ পৰিয়ালৰ আৱেগিক সংযোগৰ ওপৰত কেন্দ্ৰিত দিন হ'ব। গৃহিণীসকলে নিজৰ প্ৰচেষ্টাৰ জৰিয়তে সুখ আৰু ভাৰসাম্যতা বৃদ্ধি কৰিব পাৰিব। সন্তানৰ পঢ়া শুনা আৰু খেলা ধূলাত আজি উৎসাহ প্ৰকাশ পাব, গতিকে এই ক্ষেত্ৰত আপুনি অলপ আজি যোগদান কৰিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ পৰিৱেশ আনন্দ আৰু মৰমেৰে ভৰা অনুভৱ কৰিব। আৰ্থিকভাৱে আজি দিনটো সুস্থিৰ হ'ব। সৰু সৰু বিনিয়োগে লাভজনক বুলি প্ৰমাণিত হ'ব আজি আপোনাৰ। কোনো উদযাপন বা অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আনন্দৰ কিছু সৃষ্টিও হ'ব। পৰিয়াল আৰু পাৰস্পৰিক বুজাবুজিয়ে জীৱনলৈ সুখ আৰু ভাৰসাম্য কঢ়িয়াই আনিব। বাণিজ্যিক খণ্ডৰ প্ৰকল্পত ভাল অগ্ৰগতিৰ সম্ভাৱনা আছে। ফ্ৰীলান্সাৰসকলে নতুন ক্লাইণ্টৰ আজি সন্ধান তেওঁলোকৰ বাবে ফলপ্ৰসূ হ'ব। অংশীদাৰিত্বৰ ক্ষেত্ৰত আজি আপোনালোকৰ বুজাবুজিৰ ক্ষেত্ৰত আপুনি যদি আগবাঢ়ে তেনেহ'লে আপোনাৰ ব্যৱসায়ত লাভজনক অৱস্থাত থাকিব। কলাক্ষেত্ৰত থকাসকলে হয়তো এটা উপস্থাপনৰ বাবে প্ৰশংসা লাভ কৰি তেওঁলোকৰ উন্নতি দেখা পাব। আজি আপোনালোকৰ পৰিচালনা আৰু প্ৰশাসনিক কামত কৌশল আৰু পৰিকল্পনা অপৰিহাৰ্য হ'ব। ইয়াৰ ফলত আপোনালোকৰ নিজৰ সন্মান বৃদ্ধি কৰিব পাৰিব। আৰু আপোনাৰ সহকৰ্মীসকলেও আজি আপোনাৰ প্ৰচেষ্টাত কিছু সহযোগিতা আগবঢ়াব, যাৰ ফলত আপোনালোকৰ লক্ষ্য অতি সোনকালে আপোনালোকে আগবঢ়াই লৈ যাব পাৰিব। আপোনাৰ সংগীৰ সৈতে আজি যোগাযোগ আন্তৰিক আৰু বুজাবুজিপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব। অবিবাহিত ব্যক্তিসকলে নতুন সম্পৰ্ক গঢ়ি তোলা বা পুৰণি সম্পৰ্ক শক্তিশালী কৰাৰ পুনৰ এটা সুযোগ পাব। ইয়াৰ ফলত আপোনালোকে আজি আকৰ্ষণীয় অনুভৱ কৰিব আৰু লগতে আপোনাৰ মন শান্ত অনুভৱ কৰিবলৈ সক্ষম হ'ব। যিকোনো আৱেগিক সমস্যা সমাধানৰ বাবে আজি এটা উপযুক্ত সময়। গতিকে আপোনালোকে আজি সৰু সৰু যিবোৰ সুখ আছে সেইবোৰ সকলোৰে সৈতে ভাগ কৰিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ সংগীৰ সৈতে আপোনালোকে সৎ হৈ চলিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা সম্পৰ্কত আপোনালোকৰ স্থিৰতা অহাত সম্ভাৱনা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ সামান্য টোপনিৰ অভাৱে আপোনাক কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে সুষম খাদ্যাভ্যাস ৰাখিব। লঘু খোজ কঢ়াৰ অভ্যাস কৰক। ধ্যান আৰু প্ৰাণায়াম কৰক। ইয়াৰ ফলত আপোনালোকৰ মন শান্ত হৈ থাকিব আৰু পৰিস্থিতিবোৰো আপোনালোকে ভালদৰে চম্ভালিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি নতুন ধাৰণা আৰু শিক্ষণেৰে ভৰা অনুভৱ কৰিব আজি দিনটো। গৃহিণীসকলে নিজৰ বুদ্ধিৰ সহায়ত সৰু সৰু সমস্যা সমাধান কৰিব পাৰিব। শিশুসকলে পঢ়া শুনা আৰু সৃষ্টিশীল কাম কাজৰ প্ৰতি উৎসাহ প্ৰকাশ পাব। পৰিয়ালৰ ভিতৰত মৃদু তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনাও আছে, কিন্তু শেষত বুজাবুজিৰ দ্বাৰা আপোনালোকে পৰিস্থিতি শান্ত কৰিবলৈ সক্ষম হ'ব। আৰ্থিক বিষয়ত আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিবলৈ যত্ন কৰিব। যিকোনো নতুন বিনিয়োগ চিন্তাশীলভাৱে কৰিবলৈ চেষ্টা কৰক। সৰু সৰু পৰিয়ালৰ সমাৱেশ বা সামাজিক সভাই মনলৈ আনন্দ কঢ়িয়াই আনিব। সম্পৰ্কত বিশ্বাস আৰু বুজাবুজি গঢ়ি তুলিবলৈ হ'লে ধ্যান আৰু সংযমতা ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় বুলিও আপোনালোকে উপলব্ধি কৰিব। কৰ্মক্ষেত্ৰত উদ্ভাৱনীমূলক ধাৰণা আৰু শিকিবলৈ ইচ্ছা আপোনালোকৰ মূল শক্তি হ'ব আজি, আৰু এইদৰে আগবাঢ়িলে আপোনালোকে নিজৰ উন্নতিও দেখা পাব।
কাৰিকৰী ক্ষেত্ৰত যিসকলে আছে তেওঁলোকে নতুন সঁজুলি বা প্ৰজেক্ট এটা শিকিবলৈ আজি সুযোগ পাব। ইয়াৰ জৰিয়তে নিজৰ দক্ষতা বিকাশ কৰিবলৈ আজি সক্ষম হ'ব। ফ্ৰিলান্সাৰসকলে নতুন ক্লাইণ্ট বা এছাইনমেণ্ট বিচাৰি পোৱাত সক্ষম হ'ব আজি, আৰু ইয়াৰ ফলত তেওঁলোকৰ কিছু মানসিক শান্তি দেখা পাব। বুদ্ধিমত্তাৰে আজি আপোনালোকে সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ বাণিজ্য আৰু ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। কলাক্ষেত্ৰত এটা উপস্থাপনৰ শলাগ ল'ব সকলোৱে। পৰিচালনাৰ গতি আৰু অনুশাসন অতি প্ৰয়োজনীয় হ'ব আজি। যোগাযোগ আৰু স্পষ্টতাৰ প্ৰয়োজন আছে আজি আপোনালোকৰ সম্পৰ্কত, গতিকে আপোনাৰ সংগীৰ সৈতে সৰু সৰু সংঘাত বা মতানৈক্যবোৰ এৰাই চলিবলৈ চেষ্টা কৰিব। অবিবাহিত ব্যক্তিসকলে নতুন সম্পৰ্ক গঢ়ি তোলাৰ যি সম্ভাৱনা আছে, ইয়াৰ ফলত তেওঁলোকে কিছু শান্তি উপলব্ধি কৰিব। বন্ধুৰ সৈতে আজি আৱেগিক সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে বহু পৰিমাণে আগবাঢ়িবলৈ যিকোনো ক্ষেত্ৰত সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে লঘু খোজ কৰা, ধ্যান, সুষম খাদ্য বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে নতুন শক্তি অনুভৱ কৰিব। মানসিক চাপ কম কৰিবলৈ হ'লে আপোনালোকে ধ্যান আৰু শিথিলতা কৌশলবোৰ গ্ৰহণ কৰি চলক। সৰু সৰু সাৱধানতাৰে আপোনালোকে স্বাস্থ্যৰ উন্নতি কৰাটো আপোনালোকৰ সম্ভাৱনা থাকিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো কাৰণতে আপোনালোকে অসাৱধান নহ'ব। সদায় আপোনালোকে স্বাস্থ্য ভালকৈ ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনালোকে ভাৰসাম্য আৰু ন্যায়পৰণতাৰ দিন হ'ব। গৃহিণীসকলে নিজৰ কামত অনুশাসন আৰু নিষ্ঠা প্ৰদৰ্শন কৰাত সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শত পাৰিবাৰিক বিবাদ সহজে আপোনালোকে সমাধান কৰিব পাৰিব। সন্তানৰ পঢ়া শুনা আৰু সৰু সৰু কামত সফলতা লাভ কৰাৰ যি ইংগিত পোৱা গৈছে। পৰিয়ালৰ পৰিৱেশ শান্ত আৰু সহায়কাৰী হ'ব, আৰু আপোনালোকে ঘৰুৱা আৰ্থিক সিদ্ধান্তবোৰ আজি বুদ্ধিমত্তাৰে ল'বলৈও চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ভাৰসাম্য ৰক্ষা কৰিব পাৰিব, আৰু নতুন সুযোগে হয়তো আজি আপোনাক লাভ কঢ়িয়াই আনিব। সামাজিক বা পাৰিবাৰিক সমাৱেশ উপভোগ্য হ'ব আজি আপোনালোকৰ। চিন্তাশীল সিদ্ধান্তই আৱেগিক স্থিৰতাৰ সম্পৰ্ক উন্নত কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ সিদ্ধান্ত গ্ৰহণ আৰু দায়িত্ব মূল হ'ব আপোনাৰ, গতিকে দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ যত্ন কৰিব, আৰু বিশেষকৈ সিদ্ধান্তবোৰ লওঁতে ভালদৰে চিন্তা চৰ্চা কৰি পিছত ল'বলৈ চেষ্টা কৰিব। ব্যৱসায় আৰু বাণিজ্যত বুদ্ধিমত্তাৰে আপোনালোকে বিনিয়োগবোৰ কৰিলে লাভজনক পৰিস্থিতিত থাকিব আপোনালোকে। পৰিচালনা বা কাৰ্যালয়ৰ কাম কাজবোৰ আপোনালোকৰ সুষম আৰু যুক্তিসংগত হ'ব। ফ্ৰিলান্সাৰ বা কলাৰ ক্ষেত্ৰত জড়িতসকলে আজি নতুন এছাইনমেণ্ট লাভ কৰি তেওঁলোকে নিজৰ পৰিস্থিতি সুসংগঠিত কৰিবলৈ সক্ষম হ'ব। আৰু লগতে আজি আপোনালোকে সুষম চিন্তাধাৰা ৰাখক আৰু অনুশাসন বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব। সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনালোকে ন্যায় আৰু বুজাবুজি ৰক্ষা কৰাৰ দিন হ'ব। আপোনাৰ সংগীৰ সৈতে আজি যোগাযোগ আৰু স্পষ্টতা অতি গুৰুত্বপূৰ্ণ হ'ব, গতিকে তেওঁলোকৰ সৈতে ভালদৰে কথা বতৰা পাতিবলৈ চেষ্টা কৰিব। সৎ হৈ চলিবলৈ যত্ন কৰক। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কত বুজাবুজি আৰু সংযমতা অতি প্ৰয়োজনীয় হ'ব, তেতিয়াহে আপোনালোকৰ সম্পৰ্ক আগবাঢ়িব। প্ৰেমত ভাৰসাম্য ৰক্ষা কৰিলে আপোনালোকৰ প্ৰেম আৰু অধিক মজবুত হ'ব আৰু বিশ্বাসৰ অনুভূতি থাকিব। শাৰীৰিক আৰু মানসিক ভাৰসাম্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰক। নিয়মিত ব্যায়াম, ধ্যান আৰু সুষম খাদ্যাভ্যাস বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে সুসংগঠিত কৰি ৰাখিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত হজম শক্তি আৰু টোপনিৰ ক্ষেত্ৰতো গুৰুত্ব দিব, যাতে আপোনালোকৰ কোনো কাৰণতে মানসিক চাপ নাথাকে বা আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনালোকৰ শক্তি, উৎসাহ আৰু স্পষ্টতাৰে ভৰা দিন হ'ব। গৃহকৰ্মীসকলে ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু সন্তানৰ লগত সৰু সৰু সাফল্যই আজি দিনটো আপোনাৰ সুখী কৰি তুলিব। পৰিয়ালৰ সমাৱেশ বা অনুষ্ঠানে আনন্দ আৰু উত্তেজনা বৃদ্ধি কৰিব। বিত্তীয় বিষয়ত পৰিকল্পিত পদ্ধতি আপোনাৰ বাবে লাভজনক হ'ব। কিছুমান পুৰণি বিনিয়োগ বা সম্পত্তিৰ পৰা লাভ আপুনি দেখা পাব। ঘৰতে আপোনালোকৰ সম্পৰ্কবোৰ সহায়কাৰী আৰু বুজাবুজিৰে আগবঢ়াই লৈ যাব পাৰিব। ইতিবাচক মনোভাৱ সদায় বজাই ৰাখিব সকলোৱে, আৰু মুকলি মনৰ আপোনালোকে যোগদান কৰিব, যাতে আপোনালোকৰ সম্পৰ্কত স্থিৰতা দেখিবলৈ সক্ষম হয়। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনালোকে শক্তি আৰু সক্ৰিয়তাৰে আগবঢ়াই নিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে নতুন কিছুমান ইংগিত লাভ কৰিব। পৰিচালনাৰ ক্ষেত্ৰত থকা সকলো আজি তেওঁলোকৰ নিজৰ দক্ষতা বিকাশ কৰাৰ সুযোগ লাভ কৰিব। ফ্ৰিলান্সাৰ বা কলাৰ ক্ষেত্ৰত জড়িতসকলে নতুন সুযোগৰ সৃষ্টি হৈছে, গতিকে তেওঁলোকে অধিক আগ্ৰহ প্ৰকাশ কৰাৰ প্ৰয়োজনীয়তা থাকিব। ব্যৱসায়ীসকলৰ বাবে লাভজনক সুযোগৰ সৃষ্টি হৈছে, গতিকে আপোনালোকেও খুব সুন্দৰকৈ আজি ব্যৱসায় চলাই নিবলৈ চেষ্টা কৰক, আৰু কৰ্মীসকলৰ লগতো আপোনালোকে ভাল বুজাবুজি ৰক্ষা কৰি চলিবলৈ যত্ন কৰিব। চিকিৎসাৰ ক্ষেত্ৰত থকাসকলে আজি তেওঁলোকে ইতিবাচক ফল পাব, আৰু কৰ্পৰেট কামত সিদ্ধান্ত স্পষ্ট আৰু ফলপ্ৰসূ হোৱা পৰিলক্ষিত হ'ব।
সম্পৰ্কবোৰত আজি আপোনালোকৰ স্পষ্টতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ সংগীৰ সৈতে যোগাযোগ ইতিবাচক ৰাখিলে আপোনালোকৰ সম্পৰ্কত ভাল পৰিৱৰ্তন আহিব। বিবাহিতসকলেও আজি নিজৰ বিশ্বাস আৰু সহযোগিতাৰে তেওঁলোকৰ সম্পৰ্ক সুদৃঢ় কৰিব পাৰিব আৰু ইয়াৰ ফলত ঘৰৰ পৰিৱেশো সুন্দৰ হ'ব। অবিবাহিতসকলে নতুন চিনাকিৰ সৈতে আৱেগিক সংযোগ অনুভৱ কৰিব পাৰিব। ইয়াৰ ফলত তেওঁলোকে কিছু মানসিক সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে ক্লান্তি বা মানসিক চাপ পৰীক্ষা কৰি চলক। যোগাসন, ব্যায়াম আৰু সুষম খাদ্যাভ্যাস ৰাখিবলৈ যত্ন কৰক। আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপোনালোকৰ শৰীৰ শক্তিশালী অনুভৱ কৰিব আৰু সকলো ক্ষেত্ৰতে সতেজতা লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দিনটোত সতেজতা অনুভৱ কৰিব পাৰিব। চিন্তা শক্তি ভাল হ'ব, স্পষ্ট সিদ্ধান্ত থাকিব আৰু মানসিক উৎসাহ থাকিব। গৃহিণীসকলে শান্ত আৰু সুশৃংখলাবদ্ধ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। সন্তানৰ পঢ়া শুনা বা নতুন দক্ষতা বিকাশৰ ক্ষেত্ৰত আজি অগ্ৰগতিও দেখিব। ইয়াৰ ফলত আপুনি আনন্দিত অনুভৱ কৰিব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আজি আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। পাৰিবাৰিক বিষয়ত ন্যায় আৰু ভাৰসাম্য বজাই ৰখা কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। আৰ্থিক বিষয়ত সাৱধানতা অৱলম্বন কৰি চলিব। নতুন বিনিয়োগ কৰাৰ আগতে ভালদৰে বিবেচনা কৰিব। পুৰণি আৰ্থিক বাধাৰ আজি সমাধান লাভ কৰি আজি আপোনালোকে সুসংগঠিত অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আজি পেছাদাৰী ক্ষেত্ৰত আপোনালোকৰ স্পষ্টতা আৰু দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ দিন হ'ব। গতিকে সিদ্ধান্তবোৰ অতি সোনকালে ল'বলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ সুযোগ বৃদ্ধি পাব। কাৰিকৰী বা পৰিচালনাৰ ক্ষেত্ৰত নতুন প্ৰকল্পৰ সৈতে আপুনি সক্ৰিয়ভাৱে জড়িত হ'বলৈ চেষ্টা কৰক। সঠিক সিদ্ধান্ত আৰু আপোনালোকৰ সঠিক দায়িত্ববোৰ আপোনালোকৰ বাবে আজি উপকাৰী বুলি প্ৰমাণিত হ'ব। ইয়াৰ ফলত যিসকল ফ্ৰিলান্সাৰ ক্ষেত্ৰত আছে তেওঁলোকৰ সুযোগ বৃদ্ধি কৰাত সক্ষম হ'ব। আইনী বিষয়বোৰো আজি খন্তেকীয়া সমাধানৰ ফল লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগৰ মুকলি হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে যোগাযোগ স্পষ্ট আৰু ফলপ্ৰসূ হোৱা পৰিলক্ষিত হ'ব। সম্পৰ্কত আজি স্পষ্টতা আৰু বুজাবুজি বৃদ্ধি কৰাৰ দিন হ'ব। গতিকে আপোনালোকে নিজৰ সংগীৰ সৈতে যোগাযোগ স্বচ্ছ কৰি ৰাখিবলৈ চেষ্টা কৰিব। অবিবাহিতসকলে নতুন চিনাকিৰ সৈতে আৱেগিক সংযোগ অনুভৱ কৰিব। বন্ধু বান্ধৱীৰ সৈতে আপোনালোকে কথা বতৰা ভালদৰে পাতিলে সম্পৰ্কত সমন্বয় বৃদ্ধি পাব আৰু যিকোনো পুৰণি মতানৈক্যৰো আজি সমাধান হোৱাৰ পথত আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে যোগাসন, ধ্যান আদি কৰিলে আপোনালোকে উপকাৰী ফলাফল পাব। নিয়মীয়াকৈ আপোনালোকে টোপনি বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু সুস্থ সবল হৈ থাকিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হোৱা পৰিলক্ষিত হ'ব আপোনালোকৰ। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনালোকৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ মাজত আৱেগিক সংযোগ আৰু সমন্বয় বৃদ্ধি পোৱা দেখা গৈছে। গৃহকৰ্মীসকলে তেওঁলোকৰ মৰম আৰু সহায়ৰ দ্বাৰাই এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। সন্তানৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু সফলতা দেখিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি আনন্দৰ ঢৌ সৃষ্টি হ'ব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ পৰিয়ালৰ বাবে আজি সহায়ক বুলিও প্ৰমাণিত হ'ব। বিত্তীয় বিষয়ত আপোনালোকে অংশীদাৰিত্ব আৰু ভাৰসাম্য আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। সৰু সৰু অনুষ্ঠান বা পৰিয়ালৰ সমাৱেশ উদযাপনৰ বাবে এই সময় অনুকূল সময়। গতিকে মুকলি হৃদয় আৰু সততা সম্পৰ্কৰ বাবে আপোনালোকৰ ভাল হ'ব আৰু আপোনালোকে স্থিৰতা আনিবলৈও সক্ষম হ'ব। কামৰ ক্ষেত্ৰত আজি অংশীদাৰিত্ব আৰু দলীয় কামে আপোনালোকৰ ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাত সহায় কৰিব। কাৰিকৰী, বাণিজ্যিক আৰু ফ্ৰিলান্সাৰসকলে সহযোগিতামূলক প্ৰচেষ্টাৰে সফলতা অৰ্জন কৰাতো তেওঁলোকে সক্ষম হ'ব। কোনো প্ৰকল্পত অংশীদাৰৰ সৈতে সমন্বয় স্থাপন কৰিলে আপোনালোকে উপকাৰী ফলাফল পাব। পৰিচালনা বা কলাৰ ক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে ভালদৰে দক্ষতা বিকাশ কৰাৰো সুবিধা পাব। সম্পৰ্কবোৰ আজি আৱেগিকভাৱে গভীৰ হৈ পৰিব। আপোনাৰ সংগীৰ সৈতে কথা বতৰা পাতিলে আপোনালোকৰ ভাল হ'ব আৰু বুজাবুজিবোৰ আপোনালোকৰ বৃদ্ধি পোৱা দেখা যাব। অবিবাহিত ব্যক্তিসকলে নতুন চিনাকিৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত নতুন চিনাকিৰ সৃষ্টি হ'ব। বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে যোগাযোগ বৃদ্ধি কৰিলে আপোনালোকৰ ঘৰখন আজি সুসংগঠিত হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ থাকিব পাৰে। গতিকে মানসিক চাপৰ পৰা আপোনালোকে সকাহ পাবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাৰ লগতে আপোনালোকে ধ্যান কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক ক্লান্তিও কম হোৱা পৰিলক্ষিত হ'ব। হজম শক্তি আপোনালোকে সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সময়মতে খাদ্যাভ্যাস ৰাখিব আৰু লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল আৰু সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।